কাইলৈ এডিআৰিৰ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। পৰীক্ষাৰ বাবে সাজু হৈছে প্ৰশাসন, সাজু হৈছে পৰীক্ষাৰ্থী। মই আগবেলাৰ বহিম, পাছবেলাৰ বহিম, দুইটা এক্সামতে বহিম। সাজু হৈছে মই সাধ্য অনুযায়ী যিমানখিনি পৰা চেষ্টা কৰিছোঁ। প্ৰিপেৰেশ্যন চলাই থকা আছে আজি বহুত দিনৰ পৰা। প্ৰস্তুতি চলাই আছোঁ। পৰীক্ষাৰ্থীৰ বাবে এইবাৰ আছে নতুন এছঅপি। পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে শনিবাৰৰ নিশা 6খন বিশেষ ৰেলৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা। কাইলৈ ৰাজ্যজুৰি এডিআৰিৰ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। পুৱা 9 বজাৰ পৰা 12 বজালৈ আৰু বিয়লি 1:30 বজাৰ পৰা 4:30 বজালৈ অনুষ্ঠিত হ'ব দুটাকৈ পৰীক্ষা। য'ত 5,295টা পদৰ বিপৰীতে প্ৰাৰ্থী থাকিব 7,38,000। এইবাৰৰ পৰীক্ষাত পৰীক্ষাৰ্থীৰ বাবে আছে নতুন এছঅপি। পৰীক্ষাৰ্থীৰ বাবে আছে 10টাকৈ নতুন নিৰ্দেশনা। পৰীক্ষাৰ 1.5 ঘণ্টাৰ পূৰ্বেই পৰীক্ষাৰ্থী উপস্থিত হ'ব লাগিব পৰীক্ষা কেন্দ্ৰত। পৰীক্ষাৰ পূৰ্বেই OMR শ্বীটৰ ৰোল নম্বৰ পৰীক্ষা কৰিব লাগিব। পৰীক্ষা আৰম্ভ হোৱাৰ পিছত কোনো প্ৰাৰ্থীকে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। দ্ৰুত তালাচীৰ বাবে জোতাৰ সলনি চেণ্ডেল পিন্ধিবলৈ আহ্বান। পুৰুষ পৰীক্ষাৰ্থীক হাফ শ্বাৰ্ট পৰিধান কৰিবলৈ আহ্বান। পৰীক্ষাৰ্থীয়ে লগত নিব লাগিব এডমিট কাৰ্ড। এডমিট কাৰ্ড আৰু পৰিচয় পত্ৰ থাকিলেহে পৰীক্ষা কেন্দ্ৰত সোমাব পাৰিব পৰীক্ষাৰ্থী। লগত নিয়া স্বচ্ছ পানীৰ বটলত কোনো লেবেল থাকিব নোৱাৰিব। পৰীক্ষাৰ পিছত পৰীক্ষাৰ্থীয়ে লগত আনিব পাৰিব প্ৰশ্ন কাকত। পৰীক্ষা শেষ হোৱাৰ 5 মিনিট পিছলৈকে পৰীক্ষাৰ্থী থাকিব লাগিব পৰীক্ষা হলত। ইফালে এডিআৰিৰ তৃতীয় বৰ্গৰ পৰীক্ষালৈ সাজু হৈছে প্ৰশাসন, সাজু হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰীক্ষাৰ্থী। চৰকাৰৰ নতুন এছঅপিয়ে সকাহ দিছে পৰীক্ষাৰ্থীক। পূৰ্বৰ হৈ যোৱা পৰীক্ষাৰ OMR শ্বীট চাব পাৰিব পৰীক্ষাৰ্থীয়ে। চৰকাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই শিৱসাগৰৰ পৰীক্ষাৰ্থীয়ে ক'লে, চৰকাৰৰ পদক্ষেপত উপকৃত হ'ব পৰীক্ষাৰ্থী। অসম চৰকাৰ তথা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপনৰ লগতে কিছু ক্ষেত্ৰত সকাহ প্ৰদান কৰিছে বুলি আমি গম পাইছোঁ। আৰু গোটেইকেইটা আদৰণীয় পদক্ষেপ। বিশেষকৈ পৰীক্ষাৰ্থীসকলে তেওঁলোকে পৰীক্ষা দিয়াৰ পাছত প্ৰশ্নকাকতখন ঘৰলৈ লৈ যাব পাৰিব। আৰু লগতে উল্লেখ কৰিব লাগিব, যি ইতিমধ্যে 15 ছেপ্টেম্বৰত অনুষ্ঠিত পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰ যি OMR শ্বীটটো পৰীক্ষাৰ্থীসকলে, যিটো আমি নিজেই এজন পৰীক্ষাৰ্থী আছিলোঁ, আমি চাব পাৰিম। তাৰ সুবিধাও চৰকাৰে কৰি দিছে। তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু পূৰ্বতে এনে কোনো পদক্ষেপ লোৱা আমি এনেকুৱা ধৰণৰ পৰীক্ষাত দেখা নাছিলোঁ। গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ পৰীক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ'ব। সাজু হৈছে তিনিচুকীয়াৰ পৰীক্ষাৰ্থীও। সকলোৱে পাৰ্যমানে চলাইছে প্ৰস্তুতি। সকলোৰে আশা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱা পৰীক্ষাত উত্তীৰ্ণ হ'ব এইবাৰ। সাধ্য অনুযায়ী যিমানখিনি পৰা চেষ্টা কৰিছোঁ, যিমান নিজৰ সাধ্য আছে যিমানখিনি আমি পাৰোঁ চেষ্টা কৰি আছোঁ। প্ৰথম পৰ্যায়ত আমি যিমান উদ্যমেৰে চেষ্টা কৰিছিলোঁ, এতিয়া আমি তাতকৈ বেছি উদ্যমে চেষ্টা কৰিছোঁ যাতে আমি সফল হওঁ। যিহেতু অসমৰ বহুত লাখ লাখ যুৱক যুৱতীয়ে বহুত কষ্ট কৰি আহিছে, আজি বহুত দিনৰ পৰা প্ৰস্তুতি চলাই আছে। সকলোৰে মনত এটা আশা থাকে চাকৰি এটা কৰা। গতিকে স্বচ্ছ আৰু নিকা হ'বলৈ মই সেইটোৱে অনুৰোধ জনাইছোঁ। নিকা আৰু স্বচ্ছভাৱে হৈছে, সেইটো ভাল লাগিছে। আৰু এইবাৰ সাজু হৈছোঁ, অলপ প্ৰস্তুতি চলাই আছোঁ। প্ৰস্তুতি ভালদৰে চলি আছে, কিন্তু মানে এতিয়া স্বচ্ছ নিকাভাৱে হৈছে পৰীক্ষাটো, ভাল লাগিছে। কিবা এটা হোৱাটো আশা কৰা হৈছে। আগৰটো অলপ ভালেই হৈছে, এতিয়া অহাটো কেনেকুৱা হয় সেইটো নাজানো, প্ৰস্তুতি চলাই আছোঁ। উল্লেখ্য যে বিয়লি 1:30 বজাৰ পৰা 4:30 বজালৈ অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ গাড়ী চালকৰ পৰীক্ষা। পৰীক্ষাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰৰ নিশা 6খনকৈ বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।